সকলোকে মহিলা ষ্ট্ৰীট আছে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে সুকুমাৰ শিল্পকলা আৰু লোকশিল্পকলা। কুমাৰ শিল্পকলাক ধ্ৰুপদী শিল্পকলা বা শাস্ত্ৰীয় শিল্পকলা বুলিও কোৱা হয়। কলাত ব্যাকৰণ থাকে আৰু ইয়াত নিৰ্দিষ্ট মান থকাৰ লগতে ইয়াৰ একেধৰণৰ চৰিত্ৰই প্ৰকাশ পায় আৰু নিৰ্দিষ্ট ব্যাকৰণ থাকে। শিল্প স্বচ্ছন্দ, মুক্ত আৰু স্বাধীন। কলাক একাংশ পণ্ডিতে প্ৰকৃতিগতভাৱে তিনিটা ভাগত ভাগ কৰিছে: সুকুমাৰ কলা, ব্যৱহাৰিক কলা, ব্যৱসায়িক কলা। কাৰুকলা বুলিও কোৱা হয়। ই পৃথিৱীৰ আটাইতকৈ প্ৰাচীন কলা। ভাৰতীয় চিত্ৰকলা তিনিটা ভাগত ভাগ কৰা হৈছে: কলা, প্ৰস্তৰ শোধিত অংকন আৰু স্থাপত্যবিদ্যা। কলা 6 অংগৰ দ্বাৰা পৰিচালিত। ইয়াক ভাৰতীয় চিত্ৰকলাৰ সাৰংগ বুলিও কোৱা হয়। ৰূপভেদ, প্ৰমাণ, ভাৱ, লাৱণ্য যোজনা, সাদৃশ্য আৰু বৰ্ণিকা ভংগ। শিশুসকলক চিত্ৰ অংকন কৰিবলৈ দিব লাগে। ইয়াৰ জৰিয়তে চিত্ৰ অংকনৰ জৰিয়তে আমাৰ হাতৰ আৰু চকুৰ যিটো সংযোগ, মাংসপেশী, এনেধৰণৰ সেইখিনি ক্ষেত্ৰত সহায় হয়, মন স্থিৰ হয় আৰু সেইকাৰণে বিদ্যালয়সমূহত চিত্ৰ অংকনৰ বিষয়ে বিশেষ গুৰুত্ব আৰোপ কৰা হয় আৰু তাৰ আচলতে বিশেষ প্ৰভাৱ আছে। সেইকাৰণে চিত্ৰকলাৰ ওপৰত আমি বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে আৰু শিশুসকলক চিত্ৰ অংকনৰ প্ৰতি তেওঁলোকক আমি উৎসাহিত কৰিব লাগে। যিসকলক কলাজ বনোৱা, অৰিগামী, কলাজ সেইসমূহ আমি শিকাব লাগে, কেনেধৰণে বনাব লাগে, কৰিব লাগে। ছবি চিত্ৰৰ লগতে আমি ৰঙৰ বিষয়েও ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগে আৰু আমাৰ এই সুন্দৰ পৃথিৱীখন, ৰঙেৰে ভৰপূৰ পৃথিৱীখন ৰঙহীন হ'লে কেনেকুৱা লাগিব বাৰু? ৰঙে ছবিতে প্ৰাণ আনে, এনে নহয়, ৰঙে জীৱনলৈও উৎসাহ আনে। ছাত্ৰীসকলক ৰঙৰ বিষয়ে ক'লোঁ, চিত্ৰৰ বিষয়ে কৈছোঁ, কলাসমূহৰ কথা কোৱা হৈছে: আলপনা, মৰল, তাৰপিছতে টেৰাকটা, পটচিত্ৰ, অসমৰ কুহিলা শিল্প, এনেধৰণৰ কথাবোৰো তেওঁলোকক জনাব পাৰি। ক্ষেত্ৰত HB, 2B, 3B, 4B, 5B, 6B বিভিন্ন ধৰণৰ পেঞ্চিলসমূহ আছে। সেইবোৰ ব্যৱহাৰ কৰি 2B, 6B বহুত ডাঠ চাহ পোহৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অংকন কৰিব পৰা যায়। সকলক প্ৰাথমিক পৰ্যায়ৰ পৰাই কলা শিক্ষাৰ শিকাব পৰা যায়। কলাৰ বিষয়ে চিত্ৰসমূহ অংকন কৰে, কেনেধৰণে অংকন কৰিব লাগে আৰু কেনেধৰণে আমি পেঞ্চিল ব্যৱহাৰ কৰিব পাৰোঁ, ৰঙৰ ব্যৱহাৰ সম্পৰ্কে, তাৰপিছতে অৰিগামী, কলাজ, পৰিপ্ৰেক্ষিতৰ ব্যৱহাৰ, চাপ প্ৰয়োগ কৰি বিভিন্ন চিত্ৰ কেনেকৈ অংকন কৰিব পাৰি, ব্যাখ্যা চিত্ৰ, কাৰ্টুন চিত্ৰ, এনেধৰণৰ বিভিন্ন কথা শিকাব পৰা যায়। প্ৰাথমিক স্তৰৰ পৰাই কলা শিক্ষাৰ প্ৰয়োজনীয়তা, কলা শিক্ষাৰ উদ্দেশ্য, কিহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি শিকাব লাগে ছাত্ৰ ছাত্ৰীসকলক। তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় আৰু অতি প্ৰয়োজন ছাত্ৰ ছাত্ৰীসকলৰ বাবে চিত্ৰকলাৰ বিষয়ে শিকোৱা অতি প্ৰয়োজনীয়তা আছে। গতিকে প্ৰত্যেকখন কিতাপতে আচলতে চিত্ৰসমূহ ব্যৱহাৰ কৰা হয়। শিশুসকলক আকৰ্ষণ কৰে, তেওঁলোকে সেই চিত্ৰসমূহ ভাল পায়, মনোগ্ৰাহী হয় তেওঁলোকৰ। গতিকে এনেধৰণৰ চিত্ৰৰ সহায় ল'ব পৰা যায় আৰু সেইধৰণে ৰঙৰ কথা ক'লোঁ, সেইখিনি শিকাব পাৰি আৰু কেনেধৰণৰ চিত্ৰসমূহ অংকন কৰিব পাৰি, তাৰপিছত কলাজ কেনেকৈ বনাব পাৰি, অৰিগামী, বিভিন্ন ধৰণৰ ডিজাইনসমূহ, আলপনা কেনেকৈ বনাব পাৰি, পেলনীয়া সামগ্ৰীয়ে কেনেধৰণে আমি কিছুমান বস্তু বনাব পাৰোঁ, মানে সহজতে যিবোৰ পাওঁ হাততে পোৱা কিছুমান বস্তু বা তেনেধৰণৰ কিছুমান বস্তুৰ পৰা কেনেধৰণে কিছুমান বস্তু বনাব পাৰি, মাটিৰে কেনেকৈ বস্তু বনাব পাৰি, সামগ্ৰী তৈয়াৰ কৰিব পাৰি, সেইবোৰো প্ৰয়োজন। চিত্ৰকলা এনেধৰণৰ কথাখিনি দৰকাৰ। সংগীতৰ কথা, নৃত্য, সংগীত, চিত্ৰকলা কেনেধৰণে প্ৰভাৱ পেলায়, নাটক, সেইখিনি। Name of the Assamese poet known as Protimar Khaniকৰ. Name of the director of Assamese film Indra Malati.
ছবি ইন্দ্ৰমালতী পৰিচালকজনৰ নাম লিখা যে পয়েম বেছড অন ভিলেজ গাঁৱৰ ওপৰত এটা কবিতা লিখা ভিজুৱেল আৰ্ট এণ্ড পাৰফৰ্মিং আৰ্ট ভিজুৱেল আৰ্ট এণ্ড পাৰফৰ্মিং আৰ্ট হেল্প ইন ফ্লৰিচিং হলিষ্টিক ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট এট এলিমেণ্টাৰী লেভেল ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধনৰ ক্ষেত্ৰত দৃশ্যমান কলা আৰু প্ৰদৰ্শনমূলক কলা পৰিৱেশ কলাৰ ভূমিকাৰ বিষয়ে লিখা By the different kind of musical instrument with examples ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰসমূহৰ উদাহৰণৰ সহায়ত শ্ৰেণী বিভাজন কৰা with example how to still life drawing enhance students concentration and observation skills এই চিত্ৰ অংকনে ছাত্ৰ ছাত্ৰীসকলৰ একাগ্ৰতা আৰু পৰ্যবেক্ষণ ক্ষমতাৰ কিদৰে বিকাশ সাধন কৰে উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা আউটডোৰ স্কেটছ অফ আইডিয়েল স্কুল কেম্পাছ